Hello everyone, welcome back to the physics class. In the last class, all of you have studied about, hopefully you have followed the classes, temperature dependence of what resistance, that one being taught to you. Then electrical energy then power, then some topic about fuse, all these things being discussed. Okay, now you see, today I am going to start with the topic cells. Okay, cells mane it is a battery. Then next topic after cells we have to study about EMF, electromotive force. Then ahibo tumalokor internal resistance, then one more topic terminal potential difference. এখিনি টাইম পঢ়িম, ঠিক আছে? সো আমি স্টার্ট করিম কোনটো টপিক দি পেলাই, সেলস দি পেলাই আমি স্টার্ট করিম দে। A cell is a device which provides necessary potential to an electric circuit. Cell battery এটা কেনেকে লিখে আৰু ব্যাটাৰিটো কি প্ৰভাইড কৰে? এটা যদি এটা কণ্ডাক্টৰ এটা আছে, কণ্ডাক্টৰৰ মাজেৰে চাৰ্জ ফ্লো হ'ব কাৰণে পটেনশিয়াল ডিফাৰেন্স এটা লাগে, আৰু সেই পটেনশিয়াল ডিফাৰেন্সটো কোনে প্ৰভাইড কৰে? এটা ব্যাটাৰিয়ে প্ৰভাইড কৰে। বুজি পাইছা? এটোকে ব্যাটাৰি বুলি কয়, আৰু সিম্বলিক্যালি ইট ইজ ৰিপ্ৰেজেন্টেড বাই দিস সাইন। সো ইট ইজ পজিটিভ এন্ড ইট ইজ নেগেটিভ। ইট হ্যাজ টু ইলেক্ট্ৰড, ওয়ান ইজ পজিটিভ, ওয়ান ইজ নেগেটিভ। পজিটিভটো কি বুলি কয় আমি জানো, এনড, আৰু নেগেটিভটো কি বুলি কয়? কেথড বুলি কয়। ঠিক আছে? সো এটো হল আমাৰ cell. So the next topic is internal resistance. যেটো লিখা আছে বোর্ডত, internal resistance which is denoted by small r. ঠিক আছে? So this is a cell, this is positive and this is negative. যিকোনো এটা সেল যেতিয়া বনায়, so suppose মই এটা ড্রাই সেল ধৰি লম ব্যাটাৰি, বা আমাৰ এনেকৈ লেকলাংকি সেল থাকে, হ্যাঁ, এনেকৈ কেথড, আৰু এনেকৈ এনড থাকে আমাৰ, হ্যাঁ, এনেকৈ ৱায়াৰবোৰ আহে, হ্যাঁ, এটা পজিটিভ এটা নেগেটিভ, এনেকৈ সেলবোৰ থাকে। আৰু সেই সেলবোৰত দুটা বস্তু ইম্পৰ্টেণ্ট, এটা হ'ল ইলেক্ট্ৰড, আৰু মাজত লিকুইড, আৰু ড্ৰাই সেলবোৰত কিছুমান পেষ্ট থাকে। সো এটা সেলত যিকেইটা ইলেক্ট্ৰড আৰু ইলেক্ট্ৰলাইট থাকে, ইলেক্ট্ৰড আৰু ইলেক্ট্ৰলাইটৰ যিটো ৰেজিষ্টেন্স অফাৰ কৰে, দ্যাট ইজ নন এজ ইণ্টাৰনেল ৰেজিষ্টেন্স অফ এ সেল। তাৰমানে সেলটোৰ নিজৰ ভিতৰতে এটা ৰেজিষ্টেন্স। এই ইণ্টাৰনেল ৰেজিষ্টেন্সৰ বহুত এটা ইম্পৰ্টেন্স আছে। ইম্পৰ্টেন্স মানে কি? নেক্সট আই এম গোয়িং টু এক্সপ্লেইন ইউ EMF, ইলেক্ট্ৰমোটিভ ফ'ৰ্চ, EMF। তাৰপিছত পঢ়াম মই টাৰ্মিনেল পটেনশিয়েল ডিফাৰেন্স। এইটো যেতিয়া মোৰ যদি এইটো ক্লাছতে বুজি পাইছা, নহ'লে লাইফ টাইমত বুজি নোপোৱা। মানে বুজি নোপোৱা মানে সেইটো কথা নহয় যে মোৰ বাহিৰে কোনো বুজাব নোৱাৰে, চবেই বুজাব পাৰে। বাট যদি তুমি বুজি এই হাই ছেকেণ্ডেৰীত যদি বুজি নোযোৱা, লাইফত আৰু বুজি নোপোৱা, কাৰণ পিছত সুধিবলৈ বেলেগক লাজ লাগিব ইমান সৰু টপিক এটা। ঠিক আছে? চ' EMF ইউ চি, হা। ফাৰ্ষ্ট অফ অল আইড লাইক টু আস্ক ইউ, বাট ইউ কেনট আনচাৰ, আই নো, যে এটা সেল ব্যাটারির কাম কি? provide potential difference, potential দিয়া, আৰু ৰেজিষ্টেন্সৰ কাম কি? পটেনশিয়েল ড্ৰপ কৰা, খাই পেলোৱা। সেইটো এটা বহুত ডাঙৰ কথা, মনত থবা দেই। হা, ব্যাটাৰিৰ কাম হ'ল পটেনশিয়েল দিয়া, আৰু ৰেজিষ্টেন্সৰ কাম হ'ল পটেনশিয়েল খাই পেলোৱা। ঠিক আছে? সো এইটো মই এটা সাৰ্কিট আঁকিছোঁ। দিস ইজ এ সুইচ। সুইচটোক এনেকৈ চিম্বলাইজ কৰি পেলাই আঁকে, বা কোনোবা এনেকৈ ব্ৰেকেট দিও আঁকে, এনেকৈ আঁকিছোঁ ষ্টাইলত অলপ। এণ্ড হিয়াৰ ইজ এ বাল্ব, ছাপোজ এ বাল্ব ইজ ডিনটেড বাই এন এক্সটাৰ্নেল ৰেজিষ্টেন্স কেপিটেল R। তাৰপিছত এইটো হ'ল, ইয়াতে মই কাৰেণ্ট জুখিবৰ কাৰণে এটা এমিটাৰ লগাইছোঁ। এইটো পজিটিভ, নেগেটিভ। সুইচটো কি আছে ইয়াত? অফ হৈ আছে, অফ। সুইচটো অফ হৈ আছে, হা। ঠিক আছে? আৰু ইয়াত সেম সাৰ্কিটটোৱে আঁকিম। এই সুইচটো আনি পেলাই মই ইয়াত লগাই দিলোঁ, তেতিয়া বাল্বটো কি হ'ব?
উজালা হৈ যাব টা 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 ঠিক আছে সো ইয়াত কি কৰিলোঁ এমিটাৰ এটা লগালোঁ ঠিক আছে এতিয়া মন কৰিবা এই যে বেটাৰীটো যে আছে বেটাৰীটোৰ ভিতৰত এটা বেটাৰীটোৰ দুটা কাম কৰে বেটাৰীটোৱে গোটেই সাৰ্কিটত পটেনশিয়াল দিয়ে কিন্তু বেটাৰীৰ ভিতৰত এনেকুৱা এটা দুশ্মন সোমাই থাকে স্মল আৰ ই অলপ ৰেজিস্ট্যান্সটো বৰবাদ কৰি পেলাই পঠিয়াই দিয়ে এতিয়াত can you predict in which case battery is dying and which case it is মানে এটো মানে অলমোস্ট ভালে একো without discharge ঠিকে থাকে আছে in this case the battery is dying because dying in the sense that batteryটোৰ পৰা কাৰেন্ট ওলাই গৈ আছে এই পটেনশিয়ালটোৱে বেটাৰীৰ যেটো পটেনশিয়াল ড্ৰপ মানে বৰবাদ কৰি গৈ আছে সো ইয়াত battery is dying so this is the circuit where discharge is taking place and this is the circuit there is no discharge this is number one point so I'd like to tell you cell is such a electrical appliance which offer the potential difference and resistance কি করে বরবাদ করে দিয়ে হ্যাঁ drops the potential difference next for a cell if you consider the flow of the current cell tour বাহিৰত ব্যাটাৰীৰ বাহিৰত কাৰেন্টটো হতা এনেকে যায় এটো পৰা এনেকে যায় তাৰ মানে সদায় পজিটিভৰ পৰা নেগেটিভত ফ্লো হয় কিন্তু ব্যাটাৰীটোৰ ভিতৰত কাৰেন্টটো এনেকে যাব তাৰ মানে নেগেটিভৰ পৰা পজিটিভ যাব সো ব্যাটাৰীটোৰ ভিতৰত সদায় কাৰেন্টটো নেগেটিভৰ পৰা পজিটিভত যাব ঠিক আছে এতিয়া মন কৰাচোন দে ইয়াত সুইচটো অফ আছে বৰ ভাল কথা সুইচটো যদি অফ আছে তা মানে সুইচটো যদি অফ আছে তেতিয়া হলে ইউ সি সুইচটো যদি অফ আছে তামনে ব্যাটাৰীৰ পৰা কোনো কাৰেন্ট ওলোৱাই নাই তামনে ইয়াৰ পটেনশিয়াল পজিটিভ টু হাই পটেনশিয়ালি হাই হৈ আছে এটো লো পটেনশিয়াল টু লো হৈ আছে যেনেকৈ আছে নেকি ইয়াত সুইচটো অফ হৈ গল তামনে ব্যাটাৰীৰ পৰা কাৰেন্ট ওলাইছে পজিটিভৰ পৰা নেগেটিভ এনেকৈ গৈছে আহি পেলাই নেগেটিভৰ পৰা ব্যাটাৰীৰ মাজেৰে কাৰেন্ট যাব ঠিক আছে এতিয়া এটা কাহানী হল যে ইয়াত যেহেতু ব্যাটাৰীটোৰ পৰা কাৰেন্টে যোৱা নাই তাৰ মানে ব্যাটাৰীটোৰ পৰা এনেকৈ কাৰেন্ট আহি পেলাই এনেকৈ আকৌ ব্যাটাৰী নেগেটিভৰ পৰা পজিটিভত যোৱাৰটো কোনো কাহানী নাই ইয়াত আছে নেকি নাই কাৰণ এটো কাৰেন্ট অফ হৈ আছে ৰাস্তাই বন্ধ তামনে যিমান হাই থাকিব লাগে হাইট আছে যিমান লো থাকিব আছে লো আছে তামনে হিহঁতৰ মাজত যেটো পটেনশিয়াল ডিফাৰেন্স হেতু একদম হাই হৈ আছে মন কৰিবলগীয়া কথা দেই এটো কিন্তু ইয়াত সুইচ অফ কৰি দিয়াৰ লগে লগে ইয়াৰ মাজে এটা কাৰেন্ট ফ্লো হৈছে কাৰেন্ট এনেকৈ গৈছে আহিছে ইয়াত আহিছে আহি পেলাই ব্যাটাৰীটোৰ মাজেৰেও তো কাৰেন্ট গুচি গল এতিয়া ব্যাটাৰীটোৰ মাজেৰে যেতিয়া কাৰেন্ট গুচি গল কিমান কাৰেন্ট গল আই কাৰেন্ট গল ব্যাটাৰীৰ ভিতৰত এটা কি কয় এটা ব্যাটাৰীৰ ভিতৰত এটা বস্তু আছে যি ৰেজিস্ট্যান্স খাই পেলাই সেই বস্তুটো কি স্মল আৰ নামৰ বস্তুটোৱে ব্যাটাৰীটোৰ ভিতৰত কি কৰে ৰেজিস্ট্যান্স খাই পেলাই সো হি কিমান ৰেজিস্ট্যান্স খাব আই ইনটু আৰ ৰেজিস্ট্যান্স খাব সো তেনেহলে এই যে পইণ্টৰ দুটাৰ পটেনশিয়াল ডিফাৰেন্স ইয়াত যিমান আছে ইয়াত সেম থাকিবনে নাথাকে কি হ'ব আই আৰ কমি যাব স্যার আকবাৰ কৈ দিয়ক নহয় জানো আকবাৰ ঠিক আছে আকবাৰ কৈ দিছো ঠিক আছে কাৰণ ঘূৰাই চাবলৈনো কাৰ ধৈৰ্য আছে হয় না থিং ইজ দ্যাট ইফ দ্য ব্যাটারি ইজ ওপেন যদি ব্যাটারিটো ওপেন থাকে কারেন্টে ফ্লো হোৱা নাই ন কারেন্টে যদি ফ্লো হোৱা নাই পজিটিভ টার্মিনালত যিমান হাই পটেনশিয়াল নেগেটিভ টার্মিনালত যিমান লো পটেনশিয়াল তাৰ মানে হিহঁতৰ মাজত পটেনশিয়াল ডিফাৰেন্সটো কি হৈ আছে কনস্ট্যান্ট হৈ আছে যেতিয়া সার্কিটটো ক্লোজ কৰি দিলো ইয়াৰ মাজেৰে কারেন্ট ফ্লো হল কারেন্টটো ফ্লো হৈ পেলাই ব্যাটাৰীটোৰ মাজেৰো কারেন্ট ফ্লো হয় কাৰণ ব্যাটাৰীটোৰ পৰা নেগেটিভ বা পজিটিভ ফ্লো হয় যেতিয়া ব্যাটাৰীটোৰ মাজেৰে কারেন্ট ফ্লো হ'ব ব্যাটাৰীটোৰ ভিতৰত পটেনশিয়াল লস কৰিব পৰা বস্তু আছে স্মল আৰ সো এই বস্তুটোৱে কিমান পটেনশিয়াল খাব আই ইনটু আৰ পটেনশিয়াল খাব তাৰ মানে যেতিয়া সার্কিট এটা ক্লোজ কৰি দিয়া হয় ব্যাটাৰীটো নিজৰ ভিতৰতে অলপ পটেনশিয়াল লস হৈ যায় আই ইনটু আৰ আৰু যেতিয়া ব্যাটাৰীটো সার্কিটটো কানেকশন কৰি দিয়া নহয় তেতিয়া হলে ব্যাটাৰীৰ যেটো পটেনশিয়াল থাকে এটো হাই থাকে আৰু সেই কানেকশন নকৰা অৱস্থাত যেটো পটেনশিয়াল থাকে একদম তাজা মানে ফ্ৰেশ এটো কি বুলি কয় ইএমএফ ই বুলি কয় আৰু যেতিয়া ব্যাটাৰীটো মই কানেক্ট কৰি দিয়াৰ লগে লগে এটা ভিতৰতে ৰেজিস্ট্যান্সটো অলপ খাই পেলাই ইমানখিনি কমি যায় সো আসিলে কিমান ইমান আসিলে ফ্ৰেশ কানেকশন হৈ থকা নাই
ক্লোজ কৰি দিয়াৰ লগে লগে ভিতৰৰ কিমান খাই পেলালে I ইনটু R খাই পেলালে থাকি গ'ল কিমান E মাইনাছ I ইনটু R থাকি গ'ল E মাইনাছ I ইনটু R যেটো থাকি গ'ল সেই যে বাকি থকা ভোল্টেজ সেইটোহে বাহিৰৰ সাৰ্কিটটোৱে পাব সো E whenever the battery is not connected to the circuit when the switch is open then the voltage of a battery is known as EMF terminal potential difference when the switch is closed a definite amount of potential is dropped inside the battery and after the loss of this potential whatever amount potential that remains inside a battery that is known as terminal potential difference বুজি পাইছো so open circuit voltage is known as EMF open circuit তামানে the voltage of a battery when the circuit is open circuit voltage বুলি কলে কথাটো অলপ গ্রামাটিক্যালি ইফাল হয় the voltage of a voltage of a battery when it is connected in a open circuit which is known as EMF the voltage মানে potential of a battery when it is connected to a closed circuit is known as terminal potential difference so open circuit voltage is known as EMF closed circuit voltage is known as terminal potential difference so কোনটো ডাঙৰ EMF ডাঙৰ কোনটো সৰু terminal potential difference সৰু ক্লিয়াৰ কাট কিয় সৰু হৈ যায় ক্লোজ কৰি দিয়াৰ লগে লগে ব্যাটাৰীৰ ভিতৰৰ কাৰেন্ট পাৰ হৈ যায় আৰু ব্যাটাৰীৰ ভিতৰত এটা দুশ্মন হোমাই থাকে স্মল আৰ হে স্মল আৰটোই অলপ পটেনশিয়াল খাই পেলাই সো সেই কাৰণে কমি যায় সেই কমি যোৱাৰ পিছত বাকি যি থাকে হেতুৱে সাৰ্কিটত পায় সো সেই কাৰণে টাৰ্মিনেল পটেনশিয়াল ডিফাৰেন্স EMF তকৈ সৰু so as I told you this is the process of discharging so তোমালকে এটো এনেকে সাপোজ লিখিবা so in case of discharging when the circuit is closed then the current flows from positive terminal to negative terminal in the external circuit but inside the circuit the current flows from negative terminal to positive terminals ঠিক আছে since there is a internal resistance inside the cell so the potential drop inside the cell is I into R but the open circuit voltage which is known as EMF is equal to E ঠিক আছে so the remaining voltage which is supplied to the external circuit V equal to কি হ'ব E minus I into R so therefore in case of discharging E equal to V into I into R বুজি পালো সাকে ইয়াতকে ভালকে আৰু কি কম মই তোমালোকক so আকৌ এবাৰ কুইক ৰিকেপ দি দিছো এটা ব্যাটাৰী যেতিয়া একদম তাজা আনি পেলাই মই সাৰ্কিটত লগাও তাৰ মানে ইয়াৰ একো কাহানিয়ে নাই হয় না কথাটো হল যে ইয়াক যেটা লগালো কোনো কানেকশন নাই একদম ফ্ৰেশ হৈ আছে ইয়াৰ যেটো ভোল্টেজ এটো EMF বুলি কয় যেতিয়াই লগাই দিয়াৰ পিছত ইয়াৰ কাৰেন্টটো বাহিৰৰ ৰেজিস্ট্যান্সটোৰ মাজে এটো যাব ইটো বৰবাদ দিব কাৰণে তো ই লাগিছে ইয়াৰ ইটো শেষ কৰিবই কিন্তু বাবা সেই পটেনশিয়ালটো ভিতৰতো এনেকা বস্তু এটা সোমাই আছে যি বৰবাদ দি আছে সো সেই বৰবাদি হোৱাৰ পিছতহে যেটো থাকি যায় সেইটো ই পায় সো কিমান বৰবাদি হয় ইমানখিনি ড্ৰপ হয় বৰবাদি ইন দা সেন্স মই লেমন ল্যাঙ্গুৱেজত কৈছো জেনাৰেল ফিজিক্সৰ ভাষাত ড্ৰপ তে কিমান বৰবাদি হয় IR হয় তাৰমানে ইমানখিনি ড্ৰপ হয় সো ইমানখিনি ড্ৰপ হোৱাৰ পিছতহে ব্যাটাৰীটো বাকি থকাটো সাৰ্কিটত এৰি দিয়ে তাক আমি কওঁ টাৰ্মিনেল পটেনশিয়াল ডিফাৰেন্স বুলি সো হুইচ ওয়ান ইজ মোৰ EMF ইজ মোৰ এণ্ড টাৰ্মিনেল পটেনশিয়াল ডিফাৰেন্স ইজ লেছ হোপ ইউ আন্ডাৰস্টুড এতিয়া এটা ৰিলেশ্যন আছে মই পঢ়াই দিম সো ৰিলেশ্যনটো আছে বুলি কৈছিলো ৰিলেশ্যনটো কি ৰিলেশ্যন বিটুইন EMF টাৰ্মিনেল ডিফাৰেন্স টাৰ্মিনেল পটেনশিয়াল ডিফাৰেন্স এণ্ড ইণ্টাৰনাল ৰেজিস্ট্যান্স সো ইমাত্ৰ মই পালোৱে তোমালোকে চাবা নোটছত লিখা আছে লিখিবা এখন ডায়াগ্ৰাম আঁকিবা considering a cell of potential EMF E is connected to a circuit where there is external resistance is capital R its internal resistance is small r it is connected through an emitter and key ইয়াৰ মাজে I current flow হৈছে কথাখিনি লিখিম ঠিক আছে নাও আমি লিখিম নাও EMF টো যদি E হয় internal resistance R হয় কারেন্ট যদি I হয় তেনে হলে আমি পালো V equal to পাইছিলো E minus I into R পাইছিলো আমি এটো পাইছিলো না আকৌ according to Ohm's law V মানে কি আছিল I into R so E minus I into R so ইয়াৰ পৰা আমি কি লিখিম V equal to I into আমি কি লিখিম R হ্যাঁ ঠিক আছে so এটা কাম কৰো আমি প্ৰথমে এটো লিখো V equal to E minus I into R so according to Ohm's law V equal to I into আমি কি লিখিলো R লিখিলো ঠিক আছে এতিয়া কথাটো হল যে V is equal to E minus I to নহয় এই I জায়গাত কি লিখিব পাৰো V by R
ইনটু স্মল আৰ লিখিব পাৰোঁ নে নোৱাৰোঁ পাৰোঁ অবভিয়াছলি পাৰোঁ ভি ইকুৱেল টু যদি আই আৰ হয় আই ইকুৱেল টু ভি বাই আৰ লিখিলোঁ ঠিক আছে চ' নেক্সট কি লিখিম মই এইটোক হুইচ ইমপ্লাইজ এইটোক এফালে লৈ আহিলোঁ ভি বাই আৰ ইনটু স্মল আৰ ইকুৱেল টু ই মাইনাছ ভি লিখিলোঁ চ' এইটো কি হ'ব ভি ইনটু স্মল আৰ ইকুৱেল টু ই মাইনাছ ভি ইনটু আৰ চ' স্মল আৰ ইকুৱেল টু ই মাইনাছ ভি বা এইটো আৰু মেডুম্বুলেশ্যন আৰু এইটো উজু বস্তু নোটছটো চালেও তোমালোকে গম পাই গ'লাহেঁতেন দিছ ইজ দ্য ৰিলেশ্যন বিটুইন ইণ্টাৰনেল ৰেজিষ্টেঞ্চ টাৰ্মিনেল পটেঞ্চিয়েল ডিফাৰেঞ্চ এন ই এম এফ ই ঠিক আছেনে এইটোক যদি কোনোবাই কয় যে এটা কাম কৰাচোন ইন টাৰ্মছ অফ কাৰেণ্ট লিখা ইন টাৰ্মছ অফ কাৰেণ্ট লিখা বুলি ক'লে মই কি লিখিম আৰ ইকুৱেল টু ই মাইনাছ ভি মানে আই ইনটু আৰ এইটো আৰ কৰিলোঁ আৰ গ'ল চ' স্মল আৰ ইকুৱেল টু ই মাইনাছ ভি বাই আই ঠিক আছে কম্বিনেশ্যন অফ চেলছ ঠিক আছে লছৰ হৈছে নেকি এবাৰ চাওঁচোন এই নাই হোৱা চাগে একদম টিপটপ Now you see, cells means, as I told you, it is a device which provides the necessary potential difference having two electrodes, one is cathode, another one is anode. So it is cells, it's a combination of cells. যেটা আমি পঢ়িম এটা combination of cells পঢ়োতে আমি পঢ়িম number A পঢ়িম so তোমালোকৰ যেটো combination of resistance তো মই নাই পঢ়োৱা মানে মই যেটো বোৰ্ড পঢ়াইছো বোৰ্ডত নপঢ়ালো লাষ্টৰ ফালে মই দি দিম বাৰু দে হেতু কিন্তু এতিয়া সিৰিয়েল মানে এটা প্যাটাৰ্ণ থাকিব লাগিব ন মাজে মাজে উল্টা পুল্টা সোমাই গ'লে নহ'ব সো অন সিৰিয়েল মই নপঢ়ালো আৰু এটা কথাটো হ'ল ফাৰ্স্ট অফ অল সেলস ইন সিৰিজ ব্যাটাৰী সিৰিজত থাকিলে কি হয় সেলস ইন সিৰিজত থাকিলে কি হয় পিছৰ কথা সিৰিজত কেতিয়া থাকে বুলি কয় যদি দুটা ব্যাটাৰী এনেকুৱা থাকে তাৰমানে ইয়াৰ ইএমএফ পটেনশিয়াল ডিফাৰেন্স E1 ইয়াত E2 হা আৰু internal resistance suppose R1 R2 তাৰমানে if এটো তো পজিটিভ এটো নেগেটিভ যদি এটা নেগেটিভৰ লগত আৰু এটা পজিটিভ আমি লগাই দিওঁ তেতিয়াহলে তাক সিৰিজত থকা বুলি কয় জেনেৰেট টৰ্চ লাইটৰ ভিতৰত তোমালোকে গম পাইছা সেই যে এটা আগফালে পজিটিভ পিছফালে এনেকে এটা পিছতে লগাই থাকে যে দিস ইজ নন এজ your কি কম্বিনেশন বুলি কয় সিৰিজ কম্বিনেশন বুলি কয় So let us consider two cells of terminal potential difference. Terminal potential difference. No, let us consider two cells of EMF E1 and E2, and having internal resistance R1 and R2 are connected in series as shown in the figure. So I consider the 3 points A, major point B, into point C. ঠিক আছে এতিয়া কথাটো হল এই দুটো ব্যাটারি মিলি পেলাই জিটু কাম কৰিছে হেনকা হ'ব পাৰে নাই যে কেতিয়াবা এনেকুৱা হয় নাই যে সাপোজ সৰু দুটা ব্যাটারি লগোৱাত কেটা কাম কৰ না ডাঙৰ ব্যাটারি এটা লগাই জানা ডাঙৰ ব্যাটারি লগালে কি কাম হ'ব যে ইয়াৰ এই দুটাৰ যিমানখিনি পাৱাৰ দিব ই সেম দিব তাৰমানে এই দুটা মিলি পেলাই এটো কি হ'ব ই ইকুইভ্যালেন্ট হ'ব আৰু এই দুটাৰ যেটো ইন্টাৰ ৰেজিস্ট্যান্স আছে তাৰো মানে যেটো ইন্টাৰ ৰেজিস্ট্যান্স আছে এইকিটাৰ নিচিনা অলমোস্ট ইকুইভ্যালেন্ট এনেকে হ'ব আৰু এই পইণ্টটো তেতিয়াহলে এ আৰু এই লাষ্টৰ পইণ্টটো সি ঠিক আছে এইটো ডায়াগ্ৰামটো মই কথাটো পিছত ক'ব পাৰিলো হেতেন মই আগতে কৈছো সো ফাৰ্স্ট অফ অল cells in series মানে কি suppose there are two cells having EMF E1 and E2 if they are connected in such a way এটাৰ পজিটিভ আৰু এটাৰ নেগেটিভৰ লগত যদি লাগি থাকে it is in series so series হোৱাৰ পিছত after series যদি কানে কম্বিনেশন হয় হোৱাৰ পিছত equivalent EMF আৰু equivalent internal resistance কিমান হ'ব হেতু উলিয়াবলৈ গৈ আছো so from you see figure 1 or পৰা figure 1 ত পইণ্ট কেটা আছে তিনটা আছে a এটা আছে b এটা আছে c এটা আছে so potential difference between a আৰু b পইণ্টৰ মাজত potential difference কিমান এতিয়া কথাটো হল a আৰু b পইণ্টৰ মাজত potential difference কিমান মানে a আৰু b পইণ্টৰ ভিতৰত potential দিব পৰা বস্তু কি আছে ব্যাটাৰীটো আছে E1 ঠিক আছে আৰু potential বৰবাদ কৰা বস্তু কোনটো আছে R1 তাৰমানে ইয়াত কমিব কিমান কমিব -i into R1 কমিব বুজি পালে বুলি ভাবিছো এটা ঠিক আছে সো a আৰু b ৰ মাজত potential দিব পৰা বস্তু আছে E1 আৰু potential বৰবাদ কৰা বস্তু আছে R1 so ultimately a আৰু b ৰ মাজত potential difference কিমান হ'ব E1 minus
I into R1 হ'ব ঠিক আছে similarly B আৰু C ৰ মাজত potential difference কি হ'ব B আৰু C ৰ মাজত potential দিব পৰা বস্তু আছে E2 আৰু বৰবাদ কৰা আছে R2 so এটো হ'ব E into R2 ठीक है अभी बच्चा लोग देखो इक्वेशन 1 प्लस যদি মই 2 কৰি দিও 1 plus 2 কৰি দিয়াৰ লগে লগে VA minus VC sorry VA minus VB plus VB minus VC এটো প্লাস কৰিলো আৰু এটো প্লাস কৰিলে কি হ'ব E1 plus E2 এটো প্লাস কৰিলো আৰু এটো মাইনাস কমন লৈ বিলা I কমন ললে R1 plus R2 লিখিলো এতিয়া এই VB ক্যান্সেল গল থাকিলে কি VA minus VC E1 plus E2 I whole into R1 plus R2 এতিয়া VA minus VC মানে কি VA minus VC হল যে potential difference between A and C এতিয়া আমি ডায়াগ্রামৰ কথাটো আহিম এতিয়া কথাটো হল যে if the combination of two cells is replaced by another such a cell which have same effect as the combination of the two তার মানে এই দুটা মিলি পেলাই যেটো হইছে সেম ইফেক্ট যদি ব্যাটারিটোৱে দিব পারে সেম ইফেক্ট মানে কি ইফেক্ট যাতে সেম কারেন্ট যদি এফলে ফ্লো কৰাব পারে ঠিক আছে সাপোজ আই এম কনসিডারিং that the E1 and E2 are replaced by one battery of EMF E equivalent and inter resistance R equivalent so that same current is emerging through A তার মানে যদি এই দুটা ব্যাটারিৰ জায়গাত এনেকা এটা ব্যাটারি লগাই দিলো যেটো ব্যাটারি লগাৰ কাৰণে যদি সেম কারেন্ট পাইছো সো obviously ইয়াক এই দুটাৰ ইকুইভ্যালেন্ট বুলি কোৱা হ'ব সো এক্স্যাক্টলি এই যেটো কাহানি পালো এতিয়া ফ্রম ফিগার 2 যদি চাও ফিগার 2 যেতিয়া চালে VA A point minus VC C point কৰিলে ইয়াত পটেনশিয়াল দিয়া বস্তুটো কি আছে E ইকুইভ্যালেন্ট আৰু বৰবাদ কৰাটো কি আছে R equivalent আছে হ্যাঁ এটো সাপোজ ইকুয়েশন নাম্বার 3 এটো ইকুয়েশন নাম্বার 4 সো এটো হবে ফ্রম ফিগার কোনটো 2 ৰ পৰা ঠিক আছে এতিয়া ইকুয়েশন 3 আৰু 4 যদি মই কম্বাইন কৰো ইকুয়েশন 3 আৰু 4 কম্বাইন কৰিলে কি হ'ব E1 plus E2 equal to so combining equation 3 and 4 যদি মই কম্বাইন কৰিলো কি হ'ব E1 plus E2 equal to E1 plus E2 equal to E equivalent और एटो की होबो R1 plus R2 equal to की होबो R equivalent दे एटो बुझी पाला सके एटो आमार अल्टिमेटली उलियाबलिया कथा ठीक আছে হেন্স এতিয়া কথাটো হল ইয়াত মই দুটা ব্যাটারি সিরিজত লগাইছিলো এতিয়া পৰীক্ষাত কেতিয়াবা আহিব পাৰে যে if n numbers of cells are connected in series then what is the equivalent EMF তেতিয়া হ'ব যে E equivalent equal to কি হ'ব E1 plus E2 dot 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 কি হ'ব En আৰু R equivalent to similarly হ'ব R1 plus R2 plus Rn so exactly মই পঢ়ালো কি তোমালোকক পঢ়ালো এটোৱে যে প্ৰথম সেলছৰ কথাটো কলো সেলছ পঢ়াৰ পিছত মই এটোৱে কলো যে combination of cells in series হলে কি হয় if the positive of one is connected to the negative of the other then এটাৰ পিছত এটা যদি লাগি গৈ থাকে এটো হল সিরিজ আৰু সিরিজত কানেক্ট কৰাৰ পিছত 11 মান ব্যাটারি মিলি গলে গুটেখিনি ব্যাটারিৰ ৰিজাল্টেন্ট ভ্যালুটো কি হ'ব ৰিজাল্টেন্ট EMF টো হ'ব E1 plus E2 dot dot En আৰু সেই গুটেকিটা সেল মানে ব্যাটারিৰ ৰিজাল্টেন্ট ইন্টাৰনাল ৰেজিস্ট্যান্স টো হ'ব R1 plus R2 plus dot 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 কি হ'ব Rn ঠিক আছে বুজি পালো সকে ঠিক আছে না এতিয়া এনেকা এটা কোয়েশ্চন বেংকত দিয়া আছে কোয়েশ্চনটো সিম্পল কেনেকা আকি থোৱা আছে আৰু যে R এটা এক্সটার্নাল রেজিস্ট্যান্স লগোৱা আছে আৰু ইয়াত n নাম্বার অফ সেলস ইচ অফ হেভিং EMF E আৰু গুটেকিটা ইন্টারনাল রেজিস্ট্যান্স R এনেকে লগোৱা আছে যদি এনেকা হয় আমাৰ কোয়েশ্চনটো দিয়া আছে যে ফাইন্ড an expression for current I2 লিয়াব লাগে দে সো প্ৰথম কথা ইয়াত যে total resistance কিমান হ'ব ইয়াত total resistance কিমান হ'ব total resistance মানে কথাটো হল যে external resistance plus equivalent internal resistance তাৰ মানে গুটেকিটা internal resistance মিলি পেলাই যোনটো হ'ব লগতে প্লাস এটো আৰু এটো সিরিজত আছে so R
R ইকুইভেলেণ্টটো কি হ'ব ইয়াত কিমানটা আছে nটা আছে সো n ইনটু কি হ'ব r এটো হল আমাৰ প্ৰথম গোটেই সার্কিটটোৰ আমাৰ ৰেজিস্ট্যান্স ঠিক আছে তে গোটেই সার্কিটত ব্যাটারি কিমান আছে E ইকুইভেলেণ্টটো কি হ'ব E1 plus E2 dot 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 En কিন্তু গোটেই কিটা ভ্যালু E তাৰমানে E plus E twice E plus E plus E thrice E plus E plus E plus E 4E কিন্তু ইয়াত এটা আছে nটা আছে তাৰমানে এটো কি হ'ব Ne এটো ইকুয়েশন নাম্বার 2 so now current in a circuit is equal to total EMF মানে total potential জুনে দিব by total resistance so total EMF কিমান হ'ব n into E আৰু total resistance কিমান হ'ব R plus n into R so এটো হল expression for the current যেটো আমাক কোয়েশ্চন আছিলে এই কোয়েশ্চনটোৰ যেটো আনসাৰ হেতু ওলালো ঠিক আছে এতিয়া আমি পঢ়িম cells in parallel এটা cells in parallel so diagram to মই এটো সোয়া এটা এটা ব্যাটারি এটো আৰু এটা ব্যাটারি এই ব্যাটারি কিটাত কেনেকুৱা কানেকশন আছে ইফ মানে গুটে পজিটিভ কিটা যদি এটা পয়েন্টত আৰু গুটে নেগেটিভ কিটা যদি ব্যাটারি সাপোজ আৰু এটা যদি এনেকে হয় এনেকে আৰু ঠিক আছে মই দুটাই কৰিম কিন্তু মই দেখাবৰ কাৰণে কলো তাৰমানে কেবাটাও ব্যাটারি যদি all positives are connected at a point and all negatives are connected at a common point then this is known as ইয়াক আমি কি বুলি কওঁ parallel combination বুলি কওঁ so let us consider two cells having EMF E1 and E2 internal resistance R1 and R2 are connected in কেনেকৈ কানেক্ট কৰিছো are connected in parallel যদি parallel কানেক্ট কৰিছো suppose এফালৰ পৰা I current ওলাই গৈছে I current ওলাবৰ কাৰণে এটো ব্যাটাৰিৰ পৰা কারেন্ট আহিব suppose এফালৰ পৰা I1 আহিছে এফালৰ পৰা I2 আহিছে ঠিক আছে আৰু ইয়াত নাম কেটামান দিল এটো পয়েন্টৰ নাম A আৰু এটো পয়েন্টৰ নাম suppose C সেই আগৰ ডায়াগ্ৰামটো মতে C আৰু ইয়াত কিন্তু সেই মাজত B পয়েন্ট দুটা আহি গল কানেকশন দুটা আহি গল সো এটো suppose B1 এই পয়েন্টটো suppose B2 ঠিক আছে সো এটো হল আমাৰ parallel combination of cell এটা সেই parallel combination of cell তো বুজালো এটা মোৰ পারপাসটো কি এটা পারপাসটো হল যদি সেলস কিটা parallel লগোৱা হয় তেনেহলে গুটেই কিটা ব্যাটারি মিলি পেলাই EMF টো কিমান হয় উলিয়াব লাগে নেক্সট উলিয়াব লাগে গুটেই কিটা ব্যাটারিৰ যেটো ইন্টারনাল রেজিস্ট্যান্স আছে সেই কিটা মিলি পেলাই কিমান হ'ব সো আমি এতিয়া নেক্সট EMF আৰু ইন্টারনাল রেজিস্ট্যান্স কিমান হ'ব হেতু উলিয়াবলৈ ট্রাই কৰিম সো হেতু কৰিব কাৰণে প্ৰথম এটা কথা মই তোমালোকক কৈ ল'ব লাগিব সিৰিজ আৰু প্যাৰেলেলৰ ডিফাৰেন্সটো কি সিরিজ কম্বিনেশনত নহয় কি হয় সিরিজ কম্বিনেশনত যদি কেবাটাও রেজিস্ট্যান্স মই লগাই গৈ থাকো প্ৰত্যেকটো রেজিস্ট্যান্সত পটেনশিয়ালৰ ভ্যালুটো ডিফারেন্ট হয় কিন্তু প্যারেলাল কম্বিনেশনত কি হয় প্যারেলাল কম্বিনেশনত যদি কেবাটাও রেজিস্ট্যান্স মই লগাই আছো তে প্ৰত্যেকটো রেজিস্ট্যান্সৰ এক্ৰছত পটেনশিয়ালটো কি হ'ব সেম হ'ব সো ইয়াতে সোয়া দুটা সেল প্যারেলাল লগোৱা আছে তাৰ মানে আপাৰ পোরশন আৰু লোৱাৰ পোরশন আপার A2 পোরশন আৰু লোৱাৰ A2 পোরশন এই দুটা পোরশন কেনেকৈ আছে এই দুটা পোরশন তোমাৰ প্যারেলাল আছে যদি এই পোরশন দুটা প্যারেলাল আছে তেন আপার পোরশনৰ যেটো ওভারঅল পটেনশিয়াল আৰু লোৱাৰ পোরশনৰ যেটো ওভারঅল পটেনশিয়াল হেতু কি হ'ব সেম হ'ব সো ইয়াত প্ৰথম আমি লিখিম যে ইন দিস ফিগার প্ৰথম আহিছে যে I ইকুয়াল টু কি হ'ব এই দুটা মিলি পেলাই আছে এই এফালৰ পৰা আহিছে এফালৰ পৰা আহিছে সো এটো হ'ব I1 plus I2 প্ৰথম কথাটো হ'ল এটো I ইকুয়াল টু I1 plus I2 now since the combination is parallel combination to key combination to parallel combination a combination to parallel so let the potential difference across মানে A আৰু C ৰ মাজত potential difference ধৰিলো V তাৰমানে এই দুটা পয়েন্টত পটেনশিয়াল ডিফারেন্স কিমান ধৰিলো V তাহলে উপৰটোৰ কাৰণে V হ'ব তলৰটোৰ কাৰণে V হ'ব এটো আমি ক্লাস 10 ত পাইছিলো চাই তাৰমানে পটেনশিয়াল ডিফারেন্সটো হ'ব V যদি V হয় তেনেহলে এইটো পোরশন উপৰৰ জায়গাটোৰ গুটে পটেনশিয়ালটো কিমান হ'ব V therefore for the upper half উপৰৰ পাৰ্টটোৰ কাৰণে V এই পটেনশিয়ালটো যে পালে কৰপা পালে এই ব্যাটাৰিটোৰ পৰা পালে কিন্তু ব্যাটারিটোৰ পৰা পাওঁতে ই অলপ বৰবাদ কৰিলে সো মাইনাস কি হ'ব I1 into R1 ঠিক আছে সো ইয়াৰ পৰা I1 into R1 equal to কি হ'ব E1 minus V so I1 is equal to E1 minus V by R1 and for the
লোৱাৰ হাফ তলৰ পোৰ্শনটোৰ কাৰণে পটেনশিয়েলটো কি হ'ব ভিএ হ'ব প্যাৰেলাল কম্বিনেশ্যন তলৰ পোৰ্শনটোত পটেনশিয়েল দিছে কোনে এই বেটাৰিটোৱে দিছে এইটো বৰবাদ কোনে কৰিছে এই ৰেজিষ্টেন্সটো ইয়াৰ ভিতৰত যে সোমাই আছে ৰেজিষ্টেন্স এইটো আৰু কিমান কাৰেন্ট গৈছে I2 সো I2 ইনটু R2 সো I2 R2 equal to E2 minus V so I2 equal to E2 minus V by R2 ঠিক আছে সো মই এতিয়া I1 আৰু I2 টো উলিয়াই দিলো I2 টো সাকে দেখি পালা বেছি তল হোৱা নাই এতিয়া কি কৰিম I1 আৰু I2 ইকুৱেশ্যন 1 ত পুট কৰিম ঠিক আছে सो पुटिंग इन इक्वेशन 1 अभी बच्चा लोग हम लोग इक्वेशन 1 में इसको पुट कर देगा ठीक है पुटिंग इन इक्वेशन 1 I इज इक्वल टू I1 और जगह लिखिम E1 माइनस V बाय R1 E2 माइनस V बाय R2 এটা মোহাৰি দিব পাৰো এটো পুট কৰিলো সো এটো সি ইউ সি ইয়াতে কি কৰিম এতিয়া I হ'ব এলসিএম এটা ললো R1 R2 ঠিক আছে বাৰে কাম কৰো মই এটো অলপ এনেকে সেপাৰেট কৰি লও I equal to E1 by R1 plus V by R1 E2 by R2 plus V by R2 কৰিলো কৰাৰ পিছত কি হ'ব I is equal to E1 R1 plus E2 R2 এইগিটা একেলগে লিখিলো ইয়াৰ পৰা মাইনাস V কমন ললো 1 by R1 plus 1 by R2 কৰিলো ঠিক আছে না এতিয়া এটা কাম কৰো এলসিএম টো লৈ লও I equal to R1 R2 এটো E1 R2 E2 R1 minus R1 R2 ললো V common so এটো R2 plus 1 ভালকে চাবা দে এটো মোৰ মতে বুজি নোপোৱা কোনো কন্ডিশন নাই যেনেকে পঢ়াই আছো মই ইমান ধীৰে খুস্তেৰে পঢ়াই আছো বুজি নোপোৱা কোনো নাই যদি কোনোবা পঢ়িম বুলি ভাবিছে ইয়াত হাইফাই ৰিজাল্ট কৰি যাবগে যেটো যেনেকে পঢ়াই আছো মই V whole into R1 plus R2 R1 টো আগত লিখিলো আৰু by R1 R2 এটো ইফালে আহি গল ইফালে আছে E1 R2 E2 R1 by R1 R2 I2 ইফালে গুছি গল minus I হা এতিয়া R1 R2 টো মই ইফালে V whole into R1 plus R2 R1 R2 ইফালে গুছি গল R1 R2 ইফালে গলে ইয়াৰ লগত মাল্টিপ্লাই হ'ব ইয়াৰ লগত মাল্টিপ্লাই হ'ব সো ইয়াৰ লগত মাল্টিপ্লাই হলে এটো ক্যান্সেল গল থাকিলে E1 R2 plus E2 R1 আর এটো I into R1 R2 সো ইয়াৰ পিছত কি হ'ব সো V is equal to E1 R2 E2 R1 by এটো তলত আহিব R1 plus R2 minus I R1 R2 by R1 plus R2 হা আচ্ছা এটো কিমান নম্বৰ ইকুৱেশ্যন আছিল মই পাহৰিছো ঠিক আছে 1 নম্বৰ 2 নম্বৰ কিবাটা আছিল মই সাপোজ 3 নম্বৰ দিছো তোমালোকে মিলাই লবা আৰু দে কিমান আছিল মই এটা পটক কিমান মনত নাই কৰি গৈ আছো দে সো দিস ইজ ইকুৱেশ্যন নম্বৰ 2 দিস ইজ your ইকুৱেশ্যন নম্বৰ 3 আগৰ কিটা মই 1 আৰু 2 কিবা ধৰি গলো দে এতিয়া কথাটো হল if the combination of two cell is replaced by one more cell whose EMF is E equivalent and resistances are equivalent so that we can obtain the same current through A then we can say that this battery is equivalent to this one ঠিক আছে so in figure 2 to কি হ'ব A আৰু C ৰ মাজৰ যেটো ভোল্টেজ এটো VA হ'ব V equal to এই ভোল্টেজটো দিব কোনে ব্যাটাৰিটোৱে দিব আৰু অলপ বৰবাদ কৰি কোনে পঠিয়াব ই বৰবাদ কৰি পঠিয়াব সো I into R equivalent এটো হ'ব সাপোজ 4 ঠিক আছে এই ইকুৱেশ্যন নম্বৰ কিটা মই ইমান মনত নাই তোমালোকে সিৰিয়াল কৰি লবা ঠিক আছে এতিয়া কথাটো হল যে
if I compare equation 3 and 4 3 আৰু 4 যদি মই এতিয়া compare কৰো তেতিয়া হলে E equivalent to hobo E1 R1 E2 R2 by R1 plus R2 আৰু R equivalent to hobo I cancel R equivalent to hobo R1 R2 by R1 plus R2 তাৰ মানে E equivalent to A2 আৰু R equivalent to A2 I2 বাদ দিলে এই যে I2 আছে I2 বাদ দিলে R equivalent to A2 হ'ব so this is the expression for কি হ'ল equivalent EMF in case of parallel combination and this is the expression for equivalent internal resistance in case of parallel combination so ইয়াৰ পৰা এটা আমি এটা ইন্টারেস্টিং এটা এক্সপ্রেশন পাই যাও E equivalentক যদি R equivalent এৰে ডিভাইড কৰি দিয়া হয় so এইটো টার্মক যদি ইয়াৰে ডিভাইড কৰো so এইটো ক্যান্সেল যাব so E1 R1 plus E2 R2 will be divided by R1 R2 ঠিক আছে হবনে যদি এটোই হয় then you see E equivalent by R equivalent eto E1 R1 eto R1 R2 eto E2 R2 eto R1 R2 eto re divide plus eto re divide so R1 R1 cancel R2 R2 cancel so E equivalent by R equivalent equal to E1 by কি হবে এটা কথা হল নহয় কথাটো হল কি তোমালোকে ভালকে চাবাচোন যে এই বস্তু লিখোতে অলপ ভুল কৰিলো নেকি E1 R2 হ'ব লাগে এটো E2 R1 হ'ব লাগে সেই আগতে চোৱাচোন এটো অলপ ভুল কৰিলো চাগে মই ইয়াত মানে কম্পেয়াৰ কৰোতে ভুল কৰিলো দে E1 R2 হয় E2 R1 হয় তোমালোকে চাবা সো এটো E1 R2 সো এটো R2 লগত ক্যান্সেল হ'ব আৰু E1 R2 আৰু E2 R1 so eto R1 লগত ক্যান্সেল হ'ব R1 লগত ক্যান্সেল হলে এটো E1 by R1 plus E2 by R2 so eto হ'ব এটো সাকে পাৰিবা সাকে আগৰ মোৰ মনত আছে এটো এনেকৈ ওলাইছিলে এটো সোৱা মানে এক্স্যাক্টলি এনেকুৱা আছিল না এটো E1 by R1 plus E2 by R2 1 by R1 plus 1 by R2 v এনেকৈ হৈ আছিল না সেই যে আগৰ ইকুৱেচন মনত পেলোৱাছোন so ইয়াত যদি R1 R2 LCM হয় so E1 R2 to গৈ পেলাই ইনটু হ'ব ন E1 R2 এটো E2 R1 ঠিক আছে so obviously এটো E1 R2 হ'ব লাগিছিল মই কিবা কাৰণত ইয়াত নোট কৰোতে ভুল হৈছিল so E1 R2 E2 R1 so এটো কৰিলে এটো আলটিমেটলি আমাৰ এটা ৰিলেচন ওলাই so ultimately this is the expression for equivalent EMF in case of parallel combination and this is the expression for equivalent resistance in case of parallel combination and by combining this we obtain this equation and if there are n number of cells tetia hole etu ki hobo E equivalent by R equivalent is equal to E1 by R1 plus E2 by R2 plus dot En by Rn eneke goi thakibo ঠিক আছে so series and parallel combination of cells to amar yat শেষ হল